নমস্কাৰ, মই প্ৰীতম বৰুৱা। আপোনালোকৰ সকলোৰে মৰমৰ মই SI ছাৰ। কিন্তু এইবাৰ মই এটা বেলেগ ৰূপত আহিছোঁ। ৰয়েল এনফিল্ড আৰু প্ৰাগ নিউজৰ ফালৰ পৰা এটা আমি প্ৰগ্ৰেম কৰি আছোঁ, ৰিদম অফ ৰাইড। এই ৰাইডটোৰ আমাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ অসমখনত বহুত চাবলগীয়া জেগা আছে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। কিন্তু মানুহে কিছুমান পাৰ্টিকুলাৰ আমাৰ নৰ্থ ইষ্টৰ পাৰ্টিকুলাৰ পইণ্ট কিছুমানে যে সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত সেইটো কথা নহয়। আমাৰ অসমখনৰ ভিতৰতো যে কিমান ধুনীয়া ধুনীয়া জেগা আছে সেইখিনি আমি এক্সপ্ল'ৰ কৰিবলৈ আহিছোঁ আৰু মানুহেও জানক। আমি দেখুৱাওঁ যে তেওঁলোকে অকল মেঘালয়, অৰুণাচল এয়া আহাতকৈ আমাৰ অসমৰ হাফলং আহক, মাজুলী আহক, ডিব্ৰু চৈখোৱা হওক, এনেকুৱা বহুত জেগা আছে। আপোনালোকৰ শিৱসাগৰৰ ওচৰতো বহুত জেগা আছে। এই গোটেইখিনি চাবলৈ আহক। তেওঁলোকে ইয়াতে আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে নিজে নিজে এটা বুৰঞ্জী, এটা কাহিনী তেওঁলোকে ইয়াত বুজি পাই যাব। আৰু সেইটো হোৱাটো আমি বিচাৰোঁ, যাতে আমাৰ অসম টুৰিজিমটো ইয়াৰ পৰা ডেভেলপ হ'ব। ঠিক আছে, ধন্যবাদ।